নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। ন্যায় বিভাগৰ ফালৰ পৰা প্ৰায় দুখনকৈ নটিচ মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে। দুইখন নটিচৰ কথাই মই ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকৰ ভেকেঞ্চিখিনি দেখিবলৈ পাব। আৰু আজি যিখিনি ভেকেঞ্চি আছে 8 পাছৰ পৰা ভেকেঞ্চি দেখিবলৈ পাব। 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে ভেকেঞ্চি দেখিবলৈ পাব। চকীদাৰ, পিয়ন, এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আছে। সুবৰ্ণ সুযোগ আহিল, আপোনালোকে এই সুযোগটো মিছ নকৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, ইয়াৰ এজ ক্ৰাইটেৰিয়া কি, কোৱালিফিকেশ্যন কি, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আজি যিখন প্ৰথমখন নটিচ মুকলি কৰিছে, এইখন মুকলি কৰিছে আপোনালোকৰ DLSA বৰপেটাৰ ফালৰ পৰা, আৰু এখন নটিচ মুকলি কৰিছে সেইখনো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। পোনপ্ৰথমে যিখন নটিচ মুকলি কৰিছে ইয়াত আপোনালোকৰ 50টাকৈ পাৰালেগেল ভলেণ্টিয়াৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু এই পাৰালেগেল ভলেণ্টিয়াৰ বুলি ভাবোঁতে নাভাবিব যে বহুত কোৱালিফিকেশ্যন, ইয়াত কোনো বহুত কোৱালিফিকেশ্যন নালাগে। মিনিমাম আপোনালোকে যে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। DLSA বৰপেটাৰ ফালৰ পৰা যি ভেকেঞ্চি মুকলি কৰিছে ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 31/12/2024, ডিচেম্বৰ মাহৰ 31 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। বৰপেটা জিলা আইনী সেৱা প্ৰাধিকৰণত চাকৰি আহিছে। 50টা পাৰা আইনী স্বেচ্ছাসেৱকৰ চাকৰি আছে। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্টাৰেষ্টেড যদি হয়, যদি আপোনালোকে DLSA বা ডিষ্ট্ৰিক্ট কোৰ্টত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো বহুত এটা ভেকেঞ্চি মুকলি কৰিছে, 50 ভেকেঞ্চি মুকলি কৰিছে। আৰু এখন নটিচ আছে, তাত আপোনালোকৰ কেনেকুৱা ধৰণৰ ভেকেঞ্চি আছে মই সেইটোও ডিছকাছ কৰি আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব পাৰিব। অৰ্গেনাইজেশ্যন নেম দেখুৱাব পাৰিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বৰপেটাৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। নাম্বাৰ অফ পোষ্ট আহিছে 50টা। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে 10 পাছ কৰি ল'ল, মেক্সিমামটো কোৱা নাই। মেক্সিমাম আপোনালোকে 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰিব পাৰিব। মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। জব টাইপটো হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো হৈছে অফলাইন যোগে কৰিব লাগিব, অনলাইন যোগে কৰিব নোৱাৰিব। আৰু দ্বিতীয়খন যিখন নটিচ মুকলি হৈছে তাতো আপোনালোকৰ কিছুমান গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে, অকণ স্কিপ নকৰিব। এতিয়া আপোনালোকৰ আছাম গভৰ্ণমেণ্টৰ জব হয়। চ' ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অফলাইন যোগে কৰিব লাগিব বুলি উল্লেখ কৰিছে। পোষ্ট নেমটো আছে পাৰালেগেল ভলেণ্টিয়াৰ। নাম্বাৰ অফ পোষ্ট আছে আপোনালোকৰ 50টা। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে 20,000কৈ দৰমহা দিয়া হ'ব উল্লেখ কৰিছে। লগতে আপোনালোকৰ গ্ৰেড পে অন্য ধৰণৰ এলাউন্সখিনি লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ বিচাৰিছে মিনিমাম আপোনালোকে 10 পাছ কৰিলে হ'ল। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব যদি আপোনালোকে 10 পাছ কৰি থৈছে। আদাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে চিটিজেনশ্বিপ অফ ইণ্ডিয়ান হ'ব লাগিব, মানে ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনালোকৰ এখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। যদি আপোনালোকে 10 পাছ কৰিছে, যদি আপোনালোকে হাতত এখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকৰ ফ্ৰী হয়, অফক'ৰ্চ ফ্ৰী হয়, কাকো পইচা দিয়াৰ প্ৰয়োজন নাই, ফ্ৰী হয়। চ' আপোনালোকে আবেদন কৰিব বিচাৰিলে আপোনালোকে যিটো এড্ৰেছ দেখিব পাৰিছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বৰপেটা, এই এড্ৰেছটোত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় বা ৰেজিউম হয়, যিখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে গুগল বা ক্ৰমতো পাব আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি, ফিল আপ কৰি আপোনালোকে ডাকঘৰ যোগে পঠাব বা নিজে হ'লেও দি আহিলে আবেদনসমূহ হৈ যাব। দ্বিতীয় যিটো ভেকেঞ্চি মুকলি কৰিছে এইটো মুকলি কৰিছে আপোনালোকৰ দ্বিতীয় যিখন ডিষ্ট্ৰিক্ট কোৰ্ট বা মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ হাইলাকান্দি জুডিচিয়াৰী ফালৰ পৰা। ইয়াত আপোনালোকৰ ডে নাইটৰ চকীদাৰৰ ভেকেঞ্চি মুকলি কৰিছে। ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেটসমূহ 2/1/2025, মানে 2025 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ ডে আৰু নাইট চকীদাৰৰ ভেকেঞ্চি মুকলি কৰিছে। হাইলাকান্দি জিলা ন্যায়পালিকাত চাকৰি মুকলি কৰিছে। আৰু দৰমহাসমূহ 12,000 পৰা 52,000 টকা মাহিলী পৰ্যন্ত লাভ কৰিব। কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 8 পাছ কৰিলে হ'ল। আৰু ইয়াত আপোনালোকে দেখিছে মেক্সিমামৰ কথা উল্লেখ কৰা নাই, মেক্সিমাম আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব আবেদনসমূহ কৰি ল'ব পাৰিব, এইটো কোনো উল্লেখ কৰা নাই। আৰু অৰ্গেনাইজেশ্যন নেমটো আপোনালোকে কৈছোঁ হাইলাকান্দি জুডিচিয়াৰী ফালৰ পৰা আহিছে। ডে নাইটৰ চকীদাৰ হয়। আৰু জব টাইপটো হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। মিনিমাম কোৱালিফিকেশ্যন 8 পাছ হয়, মেক্সিমামটো উল্লেখ কৰা নাই। এপ্লাই মোডটো আপোনালোকে অফলাইন যোগে কৰিব লাগিব, অনলাইন যোগে কৰিব নোৱাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্ট নেম আছে ডে নাইট চকীদাৰ। পে স্কেলটো 12,000 পৰা 52,000 টকা পৰ্যন্ত। লগতে গ্ৰেড পে থাকিব 3,900 টকা, অন্য ধৰণৰ এলাউন্সৰ সৈতে প্ৰায় 20,000 পৰা 30,000 ফাৰ্ষ্ট ষ্টাৰ্টিং চেলাৰী লাভ কৰিব।
আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু কেণ্ডিডেটসকলে SSLC পাছ কৰাৰ ওপৰত হ'লেও নোৱাৰিব বুলি উল্লেখ কৰিছে মানে হাই ছেকেণ্ডেৰী ওপৰত হ'লে নোৱাৰিব আৰু মিনিমাম 8 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব মেক্সিমাম 12 পাছলৈকে 12 পাছ হ'লে নোৱাৰিব 11 পাছলৈকে পাৰিব আৰু প্ৰথম যিটো ভেকেঞ্চি ডিছকাছ কৰিলোঁ তাত আপোনালোকৰ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম হয় গুগল বা ক্ৰমত চাৰ্চ কৰিলেও পাই যাব আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ভালদৰে ফিল আপ কৰি আপোনালোকে ফটো চটো লগাই মেলি আপোনালোকে এটা এনভেলপত ভৰাই এনভেলপটো যিটো এড্ৰেছ দিয়া থাকিব সেই এড্ৰেছত আপোনালোকে পঠাই দিলে আবেদনসমূহ হৈ যাব ইয়াত আপোনালোকে দেখিব পাৰিছে প্ৰপাৰ চেনেলত ইয়াত দেখিব পাৰিছে এই যিটো এড্ৰেছ দেখিব পাৰিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জজ হাইলাকান্দি এই এড্ৰেছটোত পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব লগতে ওপৰত এনভেলপটোৰ ওপৰত লিখি দিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ডে নাইট চকীদাৰ অফিচ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ বুলি আৰু লগতে আপোনালোকৰ মই এডভাৰটাইজমেণ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে ভিজিট কৰি এডভাৰটাইজমেণ্টখন ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে আৰু যদি ইণ্টাৰেষ্টেড হয় ভেকেঞ্চিকেইটাৰ কাৰণেও আবেদনসমূহ কৰি ল'ব পাৰিব এডভাৰটাইজমেণ্টৰ লিংক আৰু অফিচিয়েল এডভাৰটাইজমেণ্ট সকলো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আজিলৈ প্ৰতিদিন